নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। শিক্ষাবৰ্ষ 2025-26 ইউডাইছৰ স্কুল প্ৰফাইল এণ্ড ফেচিলিটিছৰ আপডেটৰ কামখিনি কেনেকৈ কৰিব পাৰি সেই বিষয়ে আজিৰ এই ভিডিঅ'খন প্ৰস্তুত কৰিছোঁ। তো মই ভাবোঁ এই ভিডিঅ'খন চাই আপোনালোকে অতি সহজেই আৰু সঠিক পদ্ধতিত কামখিনি কৰিব পাৰিব। তো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এখন ব্ৰাউজাৰ অপেন কৰিব। মই মোৰ মোবাইলত ক্ৰম ব্ৰাউজাৰখন অপেন কৰিছোঁ। ব্ৰাউজাৰখন অপেন হোৱাৰ পিছত আপোনালোকে ইয়াত লিখিব ইউডাইছ প্লাছ। ইউডাইছ প্লাছ লিখি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে চাব পাৰিব লগ ইন ফৰ অল মডিউলছ। ইয়াত আপোনালোকে জাষ্ট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে চিলেক্ট ষ্টেট ক্লিক কৰাৰ লগে লগেই ষ্টেটৰ নামসমূহ এনেধৰণে আহি যাব। ইয়াত ষ্টেটখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন আহিব। ইয়াত আপোনালোকে দেখা পাইছে আছাম চিলেক্ট হৈছে। তাৰপিছত জাষ্ট গ'ত ক্লিক কৰি দিব। গ'ত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। ইয়াত প্ৰফাইল এণ্ড ফেচিলিটিছ 2025-26ত তলত যিটো লগইন আছে লগইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপোনালোকে জাষ্ট স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকে চাব বিদ্যালয়ৰ ইউডাইছৰ ইউজাৰ নেম পাছৱৰ্ডৰ লগতে কেপচা কোড ফিল আপ কৰি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে প্ৰফাইল এণ্ড ফেচিলিটিত ক্লিক কৰিব। প্ৰফাইল এণ্ড ফেচিলিটিত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এক ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে চাব পাৰিব ডাটা কেপচাৰ ফৰ্মেট। ইয়াত থকা প্ৰতিটো ঘৰৰ ডাটাসমূহ আমি শুদ্ধকৈ ফিল আপ কৰিব লাগিব। প্ৰথমটো ঘৰত ক্লিক কৰাৰ লগে লগেই আপোনালোকে ইয়াত থকা প্ৰতিটো ডাটা সম্পূৰ্ণ শুদ্ধকৈ ফিল আপ কৰিব। কৰাৰ পিছত শেষত নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব আপোনালোকে দ্বিতীয়টো ঘৰত সোমাই গৈছে। ঠিক তেনেকৈ শুদ্ধকৈ দ্বিতীয়টো ঘৰৰ ডাটাসমূহ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে আকৌ তলৰ পিনে গুচি যাব। তলৰ পিনে আপোনালোকে ছেভ এণ্ড নেক্সট বা নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকে আকৌ চাব আপোনালোকে তৃতীয় নম্বৰ ঘৰত গৈছে। ঠিক তৃতীয় নম্বৰ ঘৰৰ ডাটাসমূহ আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত তলত আপোনালোকে চাব ছেভ এণ্ড নেক্সট বা নেক্সট। আপোনালোকে নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব আকৌ আপোনালোকে চতুৰ্থটো ঘৰত গুচি গৈছে। এনেকৈ আপোনালোকে প্ৰতিটো ঘৰৰ ডাটাসমূহ ফিল আপ কৰি শেষলৈকে আহিব আৰু শেষতো আপোনালোকে প্ৰতিটো ডাটা সম্পূৰ্ণ শুদ্ধকৈ ভৰাব। ভৰোৱাৰ পিছত আপোনালোকে তলত চাব ছেভ আৰু বেক টু ডেছবৰ্ড। আপোনালোকে ছেভত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কামখিনি সমাপ্ত হ'ব, শেষ হ'ব। ধন্যবাদ।